কোৱাচোন ভাই ভালদৰে তুমি নিৰীক্ষণ কৰি আহা ভাল দাদা অযোধ্যার মহামণি দশরথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই সমেত মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্তত যজ্ঞ অশ্বগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনানী যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰি যজ্ঞ ৰস্য তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজৰ ভক্তি সাধক্ষ অতি আচৰিত কথা ভাই এই মতো বন্ধু ৰস্য নাম দেখা দিলে গৌতম উত্তম উত্তম কৰিলা ভাই কৌতুকিত হলো মই তোমালোকে কৰিছা বন্ধু এৰি দিয়া অশ্ব লাগে যদি অন্য অশ্ব ল'ব পাৰা ঈশ্বৰ ৰাখি আছো আমি দুয়ো ভাই তোমালোকৰ আশ্ৰয় আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি বন্দী কৰি ৰাখিলো তোমালোকৰ আশ্ৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ আশ্ৰ সন্তান ইহঁতৰ অকীৰ্তি প্ৰকৃতি দেখি এৰিব শস্য ৰৈ ই হচ্ছে আমার দিনেই ইমান সাহস হ'ব পাৰে কোন তোমাৰ কিবা নাম পিতাৰ আৰু হে ভাগ্যৱতী জননীয়ে বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পৰা অযোধ্যা কৰি লৈ তুমি কিতাৰ চৰকা পালত কিয় আশা কৰিব বন্ধ কৰিলা নাজানো বাবুই কিন্তু তোমালোকৰ বাবে যুদ্ধ কৰিলে জগতে ৰখিব কলংক আমাৰ নাম সেয়েহে নকৰিব বিনা যুদ্ধ অস্ত্ৰ সমৰ্পণ কৰা আমাৰ হাতত নালাগে অনুৰোধ আমাৰ ক্ষেত্ৰত অস্ত্ৰৰ সাপৰিকাৰ কৰি গুচি যোৱা তোমালোক নিজ কাৰ্যলৈ যদি তাকেই নকৰা তেন্তে দিব পৰা নেই তোমালোকৰ বাবে সাজু হতে মৃত্যুৰ কাৰণে